নমস্কাৰ। চন্দ্ৰগ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাসকলে কিছুমান নিয়ম মানি চলিব লাগিব। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানিম চন্দ্ৰগ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাসকলে কি নিয়ম মানিব লাগিব, কি সতৰ্কতা অৱলম্বন কৰিব লাগিব আৰু কি কাম একেবাৰে কৰিব নালাগিব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, কাৰণ শেষত গুৰুত্বপূৰ্ণ নিয়ম বা উপায়ৰ কথা মই আপোনালোকক জনাম, যিটো বহুলোকে নাজানে। ধাৰ্মিক বিশ্বাস অনুসৰি এই সময়ছোৱাৰ প্ৰকৃতিৰ শক্তি পৰিৱৰ্তন হ'বলৈ ধৰে আৰু এই শক্তিৰ প্ৰবাহ সৰ্বাধিক বেছিকৈ পৰা দেখিবলৈ পোৱা যায় গৰ্ভৱতী মহিলাসকলৰ ওপৰত আৰু শিশুসকলৰ ওপৰত। সেই গতিকে এই সময়খিনিত গৰ্ভৱতী মহিলাসকলে আৰু শিশুসকলে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে আৰু বিশেষ কিছুমান নিয়ম মানি চলিব লাগে। যদি তাকে নকৰে তেনেহ'লে সন্তানৰ ওপৰতো বেয়া প্ৰভাৱ পৰিবই, লগতে গৰ্ভত থকা সন্তানৰ ওপৰতো ইয়াৰ বহু বেছি বেয়া প্ৰভাৱ পৰিবলৈ ধৰিব পাৰে। সেই গতিকে খুব সাৱধান আপোনালোকে হ'ব লাগিব। 1 নম্বৰটো, গ্ৰহণৰ সময়ত বাহিৰলৈ যাব নালাগে সৰু ল'ৰা ছোৱালী বা গৰ্ভৱতী মহিলাসকলে। প্ৰথম আৰু ই আটাইতকৈ ডাঙৰ শক্তিশালী নিয়ম বুলি মনা গৈছে। গৰ্ভৱতী মহিলাসকলে গ্ৰহণ চলি থকাৰ সময়ত ঘৰৰ বাহিৰলৈ একেবাৰে যাব নালাগে আৰু সৰু ল'ৰা ছোৱালী যদি আপোনালোকৰ ঘৰত আছে তেওঁলোককো একেবাৰে ঘৰৰ বাহিৰলৈ যাব নিদিব এই গ্ৰহণ চলি থকাৰ সময়ত। বিশ্বাস অনুসাৰে গ্ৰহণৰ সময়ত নিগেটিভ শক্তি বেছিকৈ শক্তিশালী হৈ থাকে। এই শক্তিয়ে গৰ্ভত থকা সন্তানৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত আপোনালোকৰ বহু বেছি ক্ষতি হ'বলৈ ধৰিব আৰু এই শক্তিৰ প্ৰবাহ আপোনালোকৰ ঘৰৰ ওপৰতো পৰিব পাৰে। সেই গতিকে গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাসকল আৰু সৰু ল'ৰা ছোৱালীসকল ভুলতো বাহিৰলৈ ওলাব নালাগে। গ্ৰহণৰ সময়ত নিগেটিভ শক্তি বেছি সক্ৰিয় হৈ থাকে, যি গৰ্ভস্থ সন্তানৰ ওপৰত প্ৰভাৱ পেলাবলৈও চেষ্টা কৰিব পাৰে আৰু এই গ্ৰহণৰ বেয়া ৰশ্মি আপোনালোকৰ শৰীৰত প্ৰৱেশ কৰাৰ ফলত বহু ধৰণৰ বেমাৰ আজাৰো আপোনালোকে দেখা পাব পাৰে। 2 নম্বৰটো, গৰ্ভৱতী মহিলাসকলে চন্দ্ৰগ্ৰহণ চলি থকাৰ সময়ত চিলাই নকৰিব, কটা বচা একো বস্তু নকৰিব। গ্ৰহণ চলি থকাৰ সময়ত চুৰি কটাৰী বা ধাৰ থকা বস্তু দি আপোনালোকে একো কটা বচা নকৰিব বা শাক পাচলিও আপোনালোকে নেকাটিব। এই সময় খুব সাৱধানতা আপোনালোকে অৱলম্বন কৰি চলাটো উচিত। বহু ক্ষেত্ৰত বহুলোকে বিশ্বাস কৰে যে গৰ্ভৱতী মহিলাসকলে এই সময়ত বিচনাত উঠি থাকিব লাগে, কিন্তু একেবাৰে শুই থাকিব নালাগে, বিচনাৰ ওপৰতে বহি থাকিব লাগে। এই সময়ত যদি আপোনালোকে কটা বচা কৰে বা চুৰি কটাৰীৰ লগত যদি আপোনালোকে কাম কৰি থাকে তেনেহ'লে ইয়াৰ প্ৰভাৱ আপোনালোকৰ ওপৰত বেছিকৈ পৰিব পাৰে। লোকবিশ্বাস অনুসৰি ইয়াৰ ফলত শিশুৰ ওপৰত দুখ লাগিব পাৰে, কটা চিঙা হ'ব পাৰে বা জন্মগত সমস্যা সৃষ্টি হ'ব পাৰে। সেই গতিকে এই সময়ত খুব সাৱধানতা আপোনালোকে অৱলম্বন কৰি চলিব আৰু গ্ৰহণ শেষ হোৱাৰ লগে লগে আপোনালোকে গা ধুব। চন্দ্ৰগ্ৰহণ চলি থকাৰ সময়ত গৰ্ভৱতী মহিলাসকলে খোৱা বোৱা নকৰিব আৰু ৰন্ধা বঢ়া নকৰিব। গ্ৰহণৰ সময়ত আহাৰ গ্ৰহণ কৰাটো অশুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। পানী খোৱাও নিষিদ্ধ বুলি মনা গৈছে। সেইকাৰণে গ্ৰহণ আৰম্ভ হোৱাৰ আগতেই আপোনালোকে খাই বৈ আজৰি হৈ ল'ব। গ্ৰহণৰ সময়ত আপোনালোকে পানীও নাখাব, ৰন্ধা বঢ়া নকৰিব বা আহাৰ গ্ৰহণ নকৰিব। বিশ্বাস কৰা হয় যে এই সময়ত খাদ্যত নিগেটিভ শক্তিৰ প্ৰবাহ বৃদ্ধি পাবলৈ ধৰে। গ্ৰহণ শেষ হোৱাৰ পিছত আপোনালোকে গা ধুব, নতুনকৈ ৰান্ধি আহাৰ খাব। যদি আপোনালোকৰ ঘৰত পুৰণা ৰান্ধি থোৱা আহাৰ আছে তেনেহ'লে সেই আহাৰৰ ওপৰত গ্ৰহণৰ আগতেই তুলসী পাত দি ৰাখিব। গ্ৰহণ শেষ হোৱাৰ পিছত সেই তুলসী পাত অতৰাই সুন্দৰভাৱে আপোনালোকে গা ধুব, তাৰপিছত সেই আহাৰ খাব পাৰিব। বিশেষকৈ গৰ্ভৱতী মহিলাসকলে নতুনকৈ আহাৰ ৰান্ধি খোৱাটোৱেই উত্তম বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। গৰ্ভৱতী মহিলাসকলে এই চন্দ্ৰগ্ৰহণ চলি থকাৰ সময়ত শুই থকা আৰু শৰীৰ টান কেতিয়াও কৰাটো উচিত নহয়। গৰ্ভৱতী নাৰীসকলে গ্ৰহণৰ সময়ত খোৱাৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰিব। আপোনালোকে ক'ৰবাত ভেজা দি বাগৰি থাকিব পাৰিব, কিন্তু একেবাৰে টোপনি গৈ শুই থকাটো অশুভ বুলি মনা গৈছে। বেছি সময় ধৰি আপোনালোকে বহি নাথাকিব। বেছি সময় ধৰি যদি আপোনালোকে বহি থাকে তেনেহ'লে ইয়াৰ প্ৰভাৱো আপোনালোকৰ ওপৰত দেখা দিব পাৰে। হাত ভৰি কেতিয়াও টান কৰি ধৰি থাকিব নালাগে বা এই সময়ত কেতিয়াও আপোনালোকে ভয় খাব নালাগে। এই সময়ত খুব শান্ত মনেৰে আপোনালোকে থাকিব, অকণমান বেৰত আঁজুৰি থাকিব পাৰিব আৰু অকণমান আপোনালোকে বাগৰি পৰাৰ দৰে শুই থাকিব পাৰিব, কিন্তু একেবাৰে টোপনি গৈ আপোনালোকে শুই নাথাকিব আৰু বেছি সময় আপোনালোকে ভুলতো বহি নাথাকিব। ইয়াৰ ফলত গৰ্ভস্থ সন্তানৰ ওপৰত অশান্তিক প্ৰভাৱ পৰিব পাৰে বুলি বিশ্বাস কৰা হয়।
গ্ৰহণৰ সময়ত আপোনালোকে একেবাৰে ভয় নকৰিব, একেবাৰে চিন্তা নকৰিব। এই সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, গৰ্ভৱতী মহিলাসকলে মন শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব। এই সময়ত যদি আপোনালোকে ভয় কৰে বা চিন্তা কৰে বা উত্তেজিত হয়, তেনেহ'লে গৰ্ভত থকা সন্তানৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। সেই গতিকে একেবাৰে শান্ত মনেৰে থাকিব, মন শান্ত কৰি ৰাখিব আৰু ভগৱানক স্মৰণ কৰি থাকিব। তেতিয়া গৰ্ভত থকা সন্তানৰ ওপৰত একো ক্ষতি নহ'ব। আৰু মনত সদায় আপোনালোকে বিশ্বাস আৰু শান্ততা বজাই ৰাখিব। গ্ৰহণৰ সময়ত মন্ত্ৰ জাপ কৰিব পাৰে বা ঈশ্বৰক স্মৰণ কৰিব লাগে। চন্দ্ৰগ্ৰহণ চলি থকাৰ সময়ত আপোনালোকে জোৰ কৰি ভগৱানৰ নাম ল'ব নালাগে বা জোৰ কৰি আপোনালোকে ভগৱানক স্মৰণ কৰিব নালাগে। মনৰ ভিতৰতে আপোনালোকে ওম নমঃ শিৱায় মন্ত্ৰটো জাপ কৰিব পাৰে, নাইবা ওম নমঃ শিৱায় আপোনালোকে স্মৰণ কৰিব, নাইবা গায়ত্ৰী মন্ত্ৰ আপোনালোকে জাপ কৰিব পাৰে। নিজৰ বিশ্বাস অনুসৰি আপোনালোকে নিজৰ ভগৱানক বা যিজন ভগৱানক আপোনালোকে বেছিকৈ স্মৰণ কৰিব বিচাৰে বা যিজন ভগৱানক আপোনালোকে বেছিকৈ মানে তেওঁক আপোনালোকে স্মৰণ কৰিব। জপ কৰিলে মন শান্ত হয় আৰু পজিটিভ শক্তি বৃদ্ধি পাবলৈ ধৰে বুলি বিশ্বাস কৰা হয়। চন্দ্ৰগ্ৰহণ শেষ হোৱাৰ পিছত গৰ্ভৱতী মহিলাসকলে সদায় গা ধুব লাগে। মূৰ গা তিয়াই আপোনালোকে সুন্দৰভাৱে গা ধুব। পূজা ঘৰ আপোনালোকে পৰিষ্কাৰ কৰিব। তাৰ পিছতহে আপোনালোকে আহাৰ গ্ৰহণ কৰিব। তাৰ আগলৈকে আপোনালোকে কেতিয়াও আহাৰ গ্ৰহণ নকৰিব। মূৰ গা তিয়াই আপোনালোকে সুন্দৰভাৱে প্ৰথম গা ধুব। গা ধুই পূজা ঘৰ আপোনালোকে পৰিষ্কাৰ কৰিব আৰু গোটেই ঘৰত পানী ছটিয়াই বা গংগাজল ছটিয়াই গোটেই ঘৰ পবিত্ৰ কৰিব। তাৰ পিছতহে আপোনালোকে আহাৰ বনাবলৈ ল'ব বা আপোনালোকে আহাৰ গ্ৰহণ কৰিব। এইটো শুদ্ধ কৰিলে পজিটিভ শক্তিৰ প্ৰৱাহ বৃদ্ধি পাবলৈ ধৰিব। এতিয়া এটা গুৰুত্বপূৰ্ণ কথা জানি লওঁ আহক। চিকিৎসা বিজ্ঞানে ইয়াৰ বিষয়ে কি কয়? চন্দ্ৰগ্ৰহণৰ বিষয়ে চিকিৎসা বিজ্ঞানে কয় যে চিকিৎসা বিজ্ঞানৰ অনুসৰি চন্দ্ৰগ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাসকল আৰু শিশুসকলৰ ওপৰত প্ৰত্যক্ষভাৱে একো ক্ষতি নকৰে, কিন্তু মানসিক শান্তি বৃদ্ধি পাবৰ কাৰণে আৰু বিশ্বাস আৰু আত্মবিশ্বাস বৃদ্ধি পাবৰ কাৰণে যদি আপোনালোকে ভগৱানক স্মৰণ কৰে তেনেহ'লে একো ক্ষতি নাই। আৰু এই নিয়মবোৰ যদি আপোনালোকে সুন্দৰভাৱে মানে তেনেহ'লে আপোনালোকৰ তেতিয়াও কোনো ক্ষতি নহয়। বন্ধু বান্ধৱীসকল, গৰ্ভৱতী মহিলাসকলৰ এইটো এটা সংবেদনশীল সময় বুলি মনা গৈছে। এই সময়ত মাতৃৰ সুখ পাবলৈ আৰু শিশু সুস্থ হৈ থাকিবলৈ এই নিয়মবোৰ আপোনালোকে ভয় নকৰি শুদ্ধ মনেৰে কৰিব। সচেতন আৰু শান্তিপূৰ্ণভাৱে আপোনালোকে থাকিব পাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্টৰ যোগেদি জনাব পাৰে। আৰু যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গ তথা আত্মীয়ৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। যদি আপুনি বিচাৰে যে গ্ৰহণৰ সময়ত সূতক নিয়ম আমি কি কৰিব লাগিব আৰু পূৰ্ণিমা আৰু অমাৱস্যাৰ ক্ষেত্ৰত আপোনালোকে কিবা জানিব বিচাৰে, গৰ্ভৱতী নাৰীসকলৰ ধৰ্মীয় উপায়ৰ বিষয়ে জানিব বিচাৰে, তেনেহ'লে আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি লগৰ বেলটো অল কৰি ল'ব। ইয়াৰ পিছৰ ভিডিঅ'খিনি মই এনেভাৱে লৈ আহিবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। জয় আই অসম।